নতুন বৰ অসম মানে কি? অবৈধ বাংলাদেশীসকলক সংযোজন কৰি তেওঁলোকে এটা নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে আৰু ইমান এটা ডেঞ্জাৰাছ ৱাল লিখন লিখি থৈ দিছে। কংগ্ৰেছে যিটো এটা বৰ ডাঙৰ শব্দ কৈছে, এতিয়া আপোনালোকে যাওঁতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আপোনালোকে ৰেকৰ্ড কৰি যাব। তেওঁলোকে কৈছে নতুন বৰ অসম। নতুন বৰ অসম মানে কি? বৰ অসমটো স্বৰ্গদেউ চাওলুং চুকাফাই ৬০০ বছৰ আগতে ১২০০ খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰিলে। নতুন মানে কি? তাৰমানে চাওলুং চুকাফাৰ বৰ অসমখন নহয়। নতুন বৰ অসম মানে কি? যে অবৈধ বাংলাদেশীসকলক সংযোজন কৰি তেওঁলোকে এটা নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে। মই আজি ইমান দিনে দেখা নাছিলোঁ। আজি ইয়ালৈকে আহোঁতে ফট কৰি ৱালখনলৈকে মোৰ দেৱাল লিখনটোলৈকে চকু গ'ল আৰু ইমান এটা ডেঞ্জাৰাছ ৱাল লিখন লিখি থৈ দিছে, আপোনালোকৰ কাৰো চকুত পৰা নাই। এইটোৱে ডাঙৰ কথা। বৰ অসম নহয়, নতুন বৰ অসম। মোৰ যদি ভুল হোৱা নাই, এতিয়া আপোনালোকে গৈ চাব পাৰিব। এইটো এটা কিমান ডাঙৰ কথা। নতুন বৰ অসম মানে কি? যে যিসকল বিদেশী সোমালে, বাংলাদেশী সোমালে, তেওঁলোকক লৈ আজিৰ পৰা বৰ অসম এখন হ'ব। কিন্তু আমাৰ বৰ অসমখন হ'ল ৬০০ বছৰ আগতে স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা বৰ অসম। গতিকে মই কংগ্ৰেছক অনুৰোধ জনাম, এই নতুন বৰ অসমখনৰ কনচেপ্টটো কি তেওঁলোকে আমাক বুজাই দিয়ক। এতিয়া প্ৰথম কথা যে মই আজি মেডাম মেফিৰ দিনটোত ৰাজনৈতিক কথা ক'ব খোজা নাই আৰু বিশেষকৈ ইয়াৰ পৰা মই ক'ব খোজা নাই। খালি মই এটাই কথা বুজো যে আমাক লাগে স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি যোৱা বৰ অসম। নতুন বৰ অসমৰ আমাক প্ৰয়োজন নাই। কংগ্ৰেছে যিটো এটা বৰ ডাঙৰ শব্দ কৈছে, এতিয়া আপোনালোকে যাওঁতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আপোনালোকে ৰেকৰ্ড কৰি যাব। তেওঁলোকে কৈছে নতুন বৰ অসম। নতুন বৰ অসম মানে কি? বৰ অসমটো স্বৰ্গদেউ চাওলুং চুকাফাই ৬০০ বছৰ আগতে ১২০০ খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰিলে। নতুন মানে কি? তাৰমানে চাওলুং চুকাফাৰ বৰ অসমখন নহয়। নতুন বৰ অসম মানে কি? যে অবৈধ বাংলাদেশীসকলক সংযোজন কৰি তেওঁলোকে এটা নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে। মই আজি ইমান দিনে দেখা নাছিলোঁ। আজি ইয়ালৈকে আহোঁতে ফট কৰি ৱালখনলৈকে মোৰ দেৱাল লিখনটোলৈকে চকু গ'ল আৰু ইমান এটা ডেঞ্জাৰাছ ৱাল লিখন লিখি থৈ দিছে, আপোনালোকৰ কাৰো চকুত পৰা নাই। এইটোৱে ডাঙৰ কথা। বৰ অসম নহয়, নতুন বৰ অসম। মোৰ যদি ভুল হোৱা নাই, এতিয়া আপোনালোকে গৈ চাব পাৰিব। এইটো এটা কিমান ডাঙৰ কথা। নতুন বৰ অসম মানে কি? যে যিসকল বিদেশী সোমালে, বাংলাদেশী সোমালে, তেওঁলোকক লৈ আজিৰ পৰা বৰ অসম এখন হ'ব। কিন্তু আমাৰ বৰ অসমখন হ'ল ৬০০ বছৰ আগতে স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা বৰ অসম। গতিকে মই কংগ্ৰেছক অনুৰোধ জনাম, এই নতুন বৰ অসমখনৰ কনচেপ্টটো কি তেওঁলোকে আমাক বুজাই দিয়ক। এতিয়া প্ৰথম কথা যে মই আজি মেডাম মেফিৰ দিনটোত ৰাজনৈতিক কথা ক'ব খোজা নাই আৰু বিশেষকৈ ইয়াৰ পৰা মই ক'ব খোজা নাই। খালি মই এটাই কথা বুজো যে আমাক লাগে স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি যোৱা বৰ অসম। নতুন বৰ অসমৰ আমাক প্ৰয়োজন নাই।